এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। আজি 1 জুনৰ দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট উপসমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ পাৰদৰ্শীকৰণৰ খচৰা বিধেয়ক পৰ্যালোচনা কৰা হয়। বৈঠকত কেইবাটাও মুখ্য দিশ আলোচনা কৰা হয়। সেই দিশকেইটাৰ ভিতৰত 1 নম্বৰ হৈছে ইউডাইছ কোডৰ সম্পৰ্কে, 2 নম্বৰ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি সম্পৰ্কে, 3 নম্বৰত হৈছে ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ ৰাজহ, বন আৰু চাহ বাগিচাৰ, আৰু 4 নম্বৰত হৈছে নিম্ন মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বিত্তীয় আৱশ্যকতাৰ সম্পৰ্কে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়া কৰ্মচাৰীসকলক তথ্য পৰীক্ষণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে। পুনৰ কৈছোঁ যে আজি 1 জুনৰ দিনাখন মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেট উপসমিতিৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিশেষকৈ 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ খচৰা বিধেয়ক পৰ্যালোচনা কৰা হয়। আৰু বৈঠকত পৰ্যালোচনা কৰা মুখ্য দিশসমূহ হৈছে ইউডাইছ কোড, ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি, ভূমি অধিকাৰৰ প্ৰমাণপত্ৰ, ৰাজহ, বন আৰু চাহ বাগিচাৰ এলেকাৰ, নিম্ন মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী কলেজৰ বিত্তীয় আৱশ্যকতা সম্পৰ্কে পৰ্যালোচনা কৰা হয়। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়া কৰ্মচাৰীসকলক তথ্য পৰীক্ষণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে। এই ভিডিঅ'টোৰ যোগেদি 1 জুনত হোৱা কেবিনেট উপসমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকৰ খবৰ আপোনালোকক দিলোঁ। ইতিমধ্যে বেচৰকাৰী যি শিক্ষানুষ্ঠান আছে, বিশেষকৈ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণৰ বিষয়টো কি হৈছে, কিমান আগবাঢ়িছে ইত্যাদি কথা বহুতে জানিব বিচাৰি আছে। গতিকে শেহতীয়াকৈ যিখিনি কেবিনেট উপসমিতিৰ সিদ্ধান্ত, সেই সিদ্ধান্তখিনি কি হৈছে, সেইখিনিৰ ওপৰত কিমান অগ্ৰগতি হৈছে, সেই সম্পৰ্কতে মূলতঃ আজি বৈঠকত আলোচনা কৰা হয় কেবিনেট উপসমিতিখনত। আৰু কেবিনেট উপসমিতিৰ এই বৈঠকত যিখিনি গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়, নিৰ্দেশ দিয়া হয়, পৰৱৰ্তী সময়ত ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ বিষয়টো আগবাঢ়িব। আৰু শেহতীয়াকৈ আপোনালোকক পোৱা সকলো খবৰ আমি ইউটিউব চেনেলৰ যোগেদি দি থাকিম। চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আছাম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।